আজিৰ পৰা হয়তো শক্তিৰ উপাসক কোনো এগৰাকী দেৱীৰ পূজা অৰ্চনাৰ দিন আজিৰ পৰা হৈছে সমস্ত জনাৰে জ্ঞাত আৰু সেই দেৱীৰ আগত হয়তো জ্ঞান মাৰ্গ কৰ্ম মাৰ্গেৰে পৰিপুষ্ট কোনো ভক্তই বলি বিধান পৰ্যন্ত তাত আগবঢ়াব কিন্তু এই ব্যৱস্থাটো কৰিবলৈ যোৱাটো শুদ্ধ বা এনেকুৱা নীতি নিয়মবিলাক পালন কৰাটো শুদ্ধ নে অশুদ্ধ ভাগৱতৰ পদবন্ধে আমাক প্ৰথম এনেধৰণেই সিদ্ধান্ত প্ৰদান কৰিছে আৰু ব্যাসেও তেনেধৰণে আশ্ৰয় কৰিছিল সেইকাৰণে ব্যাসৰো মহান জ্ঞানী হৈও বেদজ্ঞ হৈও শাস্ত্ৰজ্ঞ হৈও তেওঁ সেই অস্থিৰ অৱস্থাত আহিব লগা হৈছিল আৰু অস্থিৰৰ পৰা সুস্থিৰ অৱস্থালৈ আহিবৰ বাবে দেৱঋষি নাৰদ পৰম বৈষ্ণৱে কৃপা কৰিছিল যে তুমি কৃষ্ণ নামটো আগ কৰা তাৰে সহজ দৰ্শন বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনাই অপূৰ্ব সৃষ্টি নামঘোষাত দৰ্শন কৰাইছে আপোনাসৱৰ জ্ঞাত যুগ ধৰ্ম নিৰ্ণায়ক দুলৰী চন্দ্ৰভাগীত সিদ্ধান্ত দিছে অমিনতি বচন বুলু সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাবা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম হে কৃপালু বাপ আই সমস্ত গুৰুজনাই মিনতিপূৰ্বক সবিনয় নিবেদন কৰিছে কোনো লাঠি এডাল লৈ দাবী ধমকি দিয়া নাই আমাক সুন্দৰভাৱে কাকুতি কাৰ্পণ্যভাৱেৰে আমাক সেৱা নিবেদন কৰিছে যে তোমালোকে শাস্ত্ৰৰ তত্ত্ব মৰ্ম অৰ্থটো বুজিবলৈ চেষ্টা কৰা প্ৰশ্ন হ'ল কিয় কৰিম প্ৰশ্ন হ'ল কেতিয়া কৰিম প্ৰশ্ন হ'ল তুমি কলাই যেনিবা নকৰোঁ যা আদি আদি বিভিন্ন ভাৱনা আমাৰ মনৰ মাজত আহি যায় গুৰুজনাই সিদ্ধান্ত দিছে আপোন কুশল চাবা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম যেতিয়াই তোমাৰ মংগল বিচাৰিবা শৰীৰৰ যেতিয়াই তোমাৰ মংগল বিচাৰিবা বাক্যৰ যেতিয়াই তোমাৰ মংগল বিচাৰিবা মনৰ তৎ মুহূৰ্ততে যুগ ধৰ্ম সময়ৰূপী কৰ্ম কেনেধৰণে শাস্ত্ৰই নিৰ্ধাৰণ কৰিছে তাক পালন কৰিবলৈ তুমি কেতিয়াও পাহৰি নাযাবা এই দৰ্শনটো দিছে আৰু সেই সময়ৰূপী কৰ্মৰ জ্ঞান দিছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰত পূজা কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা মানে হ'ল দ্বিতীয় যে সত্য ত্ৰেতা দাপৰত তিনিটা কৰ্মক ধৰ্ম হিচাপে প্ৰকাশ কৰিছে ব্যাসদেৱে সত্য যুগে ধ্যান কৰি জীৱ ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিবৰ বাবে ধ্যান কৰ্মৰ অন্তত ভগৱন্তৰ অনন্ত কোটি নামৰ 10 ভাগী নাম জপ কৰিলেহে ধ্যানৰ সফলতা হয় অৰ্থাৎ দুটা কৰ্মক ধৰ্ম হিচাপে দেখাইছে তাৰপাছত ত্ৰেতা যুগে যজ্ঞ কৰ্মৰ অন্তত ভগৱন্ত পুৰুষৰ 8 ভাগী নাম জপ কৰিলেহে জীৱৰ মংগল হয় তাৰপাছত দ্বাপৰ যুগত ভগৱন্ত পুৰুষৰ কৃপা ধন্য হ'বৰ বাবে মনুষ্য নামৰ জীৱতত্বই পূজা কৰ্ম কৰিব লাগিব আৰু তাৰ পাছত ভগৱন্তৰ 12 ভাগী নাম জপ কৰিলেহে পূজাৰ সফলতাটো আহে এইটোৱে হ'ল দেৱঋষি নাৰদে ব্যাসক কোৱা কথা যে সেই ব্যাস তুমি প্ৰত্যক্ষ ৰূপত কৃষ্ণ নামটো নকলা পৰোক্ষভাৱে তুমি কৃষ্ণ নামটো কলা অৰ্থাৎ সত্য যুগে ধ্যানক আগ কৰিলা নামক পাছ কৰিলা ত্ৰেতা যুগক সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞক তুমি আগ কৰিলা নামক তুমি পাছ কৰিলা দুটা কৰ্মক ধৰ্ম হিচাপে দেখালা তাৰপাছত দাপৰত পূজাক আগ কৰিলা নামক পাছ কৰিলা আৰু সেই সমস্ত দৰ্শনক নৎসাত কৰি কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক দৰ্শন কৰাইছে মাধৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি নামঘোষাত আমাৰ সমস্ত জনাৰে জ্ঞাত যে আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰি নাম দেৱ হবে গুপ্ত কৰিলে কৰি কপট চল কপট কৰি দেৱতাসকলে লুপ্ত কৰা সেই গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম গুৰু ৰূপে শংকৰ নাম লৈ ভগৱন্ত পুৰুষে কলিৰ মলমতি মনুষ্য আমি তেওঁৰে সন্তান স্বৰূপ জীৱক উদ্ধাৰৰ বাবে নাম বস্তু পুনৰ প্ৰকাশ কৰিলে নামক আগ কৰি সমস্ত কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ ৰূপী
ধৰ্মক পাছলে ঠেলি দিছে। আৰু আমাৰ পৰম সৌভাগ্য সেইজনা কৃপালু শ্ৰীমন্ত শংকৰদেৱ এজন সৎগুৰুৰ ছত্ৰছায়া অসম মুলুকৰ আমি সমস্ত জনা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত আমি সমস্ত জনাই তেৰাৰ ছত্ৰছায়া লাভ কৰিছোঁ কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মাধ্যমেৰে। আৰু তাকে কৃপালু গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে আমাক দৰ্শন দিছে। আপোনাসৱৰ জ্ঞাত ৰাম কিৰাত কছাৰী খাচী গাৰু মিৰি জবন কংক গোৱাল অসম মুলুক ধুবাজে তুৰুক কুবাচ ম্লেচ চণ্ডাল ৰাম আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয়। আমি জীৱাত্মা পৰমাত্মাৰ সন্তান আৰু পৰমাত্মা থাকে বৈকুণ্ঠত স্বধাম। সেই বৈকুণ্ঠৰ পৰা আমি জীৱাত্মা এই মৰ্তধামলৈ আহিছোঁ আৰু পুনৰ আমি স্বধাম বৈকুণ্ঠলৈ যাবৰ বাবে গুৰুজনে আমাক পথ প্ৰশস্ত কৰি থৈ গৈছে যে শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয় হৰিগুণ ভাগৱত সাৰ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। কেৱল সাধুৰ সংগ আশ্ৰয় কৰা আৰু কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম আশ্ৰয় কৰা। আৰু ইয়াৰ দ্বাৰা তুমি আত্যন্তিক সুখ লাভ কৰি বৈকুণ্ঠলৈ সুন্দৰভাৱে গতি কৰিব পাৰিবা, যাক পৰম গতি বুলি কোৱা হৈছে। আৰু তাৰ বাবে তোমাৰ জাত কি, তোমাৰ বংশ কি, তোমাৰ শিক্ষাগত অৰ্হতা কিমান, তোমাৰ উপাধি কি, তুমি কিমান ধনী, তোমাৰ বেংক বেলেঞ্চ কিমান আছে আদিবিলাক নামে বাছ বিচাৰ নকৰে। কিয়নো প্ৰথম স্কন্ধতে প্ৰকাশিত হৈছে যে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব, নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব, তপ জপ তীৰ্থব্ৰত হবে বিড়ম্বন, কৰ্মমাৰ্গ জ্ঞানমাৰ্গ সমস্তখিনি বিড়ম্বন বুলি কোৱা হৈছে। এটি জীৱই আশ্ৰয় নকৰিলেও কোনো কথা নাই, কেৱল ভক্তিত তুষ্ট হন্ত নাৰায়ণ। আৰু ভক্তি কি? ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি। ভজ মানে ভাবি থকা, ইক্তিন মানে আনন্দ। যাৰ বিষয়বস্তু আপুনি আমি হৰিধাৰী মনুষ্যই নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে ভাবি থাকিলে এক অনাবিল আনন্দ বা সুখ লাভ কৰিব পাৰিম, তাৰ নামেই হ'ল ভক্তি। আৰু সেয়াই হ'ল কেৱল কৃষহেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্মৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। সেয়াই হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং। আৰু তাক আশ্ৰয় কৰিবৰ বাবে গুৰুজনে আমাক আচাৰ আচৰণ ধৰ্মৰ বিষয়ে জ্ঞান প্ৰদান কৰিছে। আমি কি হ'ব লাগিব? নামঘোষা শাস্ত্ৰত কৈছে যে হৰি নামে হৰি নামে হৰি নামে গতি, হৰি নাম ভকতৰ কেৱল ভকতি। অৰ্থাৎ আমি সমাজ বিশেষে যদি শৰণ ভজন ব্যৱস্থাৰ মাধ্যমেৰে কৃষ্ণস্তু ভগৱন্তৰ একান্ত সেৱক ৰূপী ভকতৰ হাৰিলে নিজকে লৈ যাবলৈ চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ, তেতিয়াহ'লে আমাৰ কৰ্ম, আমাৰ ধৰ্ম, আমাৰ চিন্তা, আমাৰ ভাৱনা মাত্ৰ এটাই, সেইটো হ'ল হৰিনামে 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 গতি। কেৱল হৰিনামে জীৱক গতি দিব, এইটো ভাৱনাত থাকিব লাগিব। হৰিনাম ভকতৰ কেৱল ভকতি। আমাৰ চিন্তা ভাৱনা হ'ব কেৱল
ভক্তি অৰ্থাৎ কৃষ্ণস্তু ভগৱন্তৰ নাম